নমস্কাৰ অন্য কেইটামান নতুন চাকৰি আপডেট লৈ আহিছোঁ তিনিটা বিভাগত মুঠ 8500টা ভেকেঞ্চি খালী হৈছে এই ভেকেঞ্চি কেইটানো কি হয় আপোনালোকক এই ভিডিঅ'তে দেখাই দিম সো ভিডিঅ'টো শেষলৈকে চাব চেনেলটো নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ইয়াৰ যদি চাওঁ প্ৰথমটো ডিপাৰ্টমেণ্ট হেতু যেটো ওলাইছে ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কামৰূপ মেট্ৰ গুৱাহাটীত নতুনকৈ ভেকেঞ্চি খালী হৈছে 15টা পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ ড্ৰাইভাৰৰ কাৰণে পিয়ন ড্ৰাইভাৰ আৰু প্ৰচেছ ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে পিয়নৰ কাৰণে যদি চাই তেন্তে 11টা ভেকেঞ্চি খালী হৈছে য'ত সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপুনি মিনিমাম 8 পাছ হ'ব লাগিব বা যদি আপুনি 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব আৰু ইয়াত যেটো পে বেণ্ডটো হয় 12000 পৰা 52000 আৰু গ্ৰেড পেটো 3900 টকা নেক্সট যদি চাওঁ ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি খালী হৈছে দুটা ভেকেঞ্চি খালী হৈছে আৰু ইয়াতো সকলোৱে আবেদন কৰিব পাৰিব আৰু ইয়াত যদি আমি চাওঁ তেনে কোৱালিফিকেশ্যন ইয়াত আপোনালোকে 10 পাছ হ'ব লাগিব আৰু এখন ভ্যালিড ড্ৰাইভিং লাইসেন্স অৰ্থাৎ LMV লাইসেন্স প্ৰয়োজন হ'ব যদি আপুনি 10 পাছ আৰু আপোনাৰ এখন LMV লাইসেন্স আছে তেন্তে আপুনি ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াত যদি আমি চাওঁ তেন্তে পে যেটো বেণ্ডটো ইয়াত আপোনালোকে মন কৰিব 14000 পৰা 70000 কিন্তু গেট পেটোহে 5200 টকা হয় আৰু নেক্সট যদি চাওঁ তেন্তে প্ৰচেছ সাৰ্ভাৰৰ কাৰণে দুটা ভেকেঞ্চি আছে ইয়াৰ কাৰণে আপুনি গ্ৰেজুৱেট হলে আবেদন কৰিব পাৰিব এনি ডিসিপ্লিনৰ পৰা যদি আপুনি গ্ৰেজুৱেচন কৰিছে তেন্তে আবেদন কৰিব পাৰিব আৰু আপুনি অসমীয়া জনা হ'ব লাগিব একদম সিম্পল হয় আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে এতিয়া আবেদন কৰক ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াত পে স্কেলটো হে 14000 পৰা 70000 আৰু গ্ৰেড পে 5200 আৰু ইয়াৰ কাৰণে কি টাৰ্মছ এণ্ড কণ্ডিশ্যন এজ লিমিট কি লাগিব সকলোবিলাক ইয়াতে দি থোৱা আছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হলে কিন্তু অফলাইন যোগেদি আবেদন কৰিব লাগিব এখন ষ্টেণ্ডাৰ্ড যি ফৰ্ম হয় ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ পিনে আপুনি এই যেটো এড্ৰেছ অফিচ অফ দা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কামৰূপ মেট্ৰ গুৱাহাটী পানবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড পিন কোড 781001 এইটোত আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ ষ্টেণ্ডাৰ্ড ফৰ্মখনত আপোনাৰ ফটো সিগনেচাৰ অল এডুকেশ্যন ডিটেইলছ অল ডকুমেণ্ট লৈ পিনে এটা স্পীড পোষ্ট নতুবা নৰ্মেল পোষ্ট পৰাপক্ষত আপোনালোকে স্পীড পোষ্ট কৰিব অতি সোনকালে আপোনালোকৰ পাই যাবগে সো প্ৰথম ডিপাৰ্টমেণ্টটো এইটো এতিয়া আহিছো আমি সেকেন্ড ডিপাৰ্টমেণ্টলৈ আৰু দুই নম্বৰটো হৈছে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড APDCLত নতুনকৈ ভেকেঞ্চি মুকলি হ'ব 2025ৰ কাৰণে প্ৰায় 5000টা ভেকেঞ্চি খালী হ'ব ইতিমধ্যে এইটো কথা জনোৱা হৈছে আৰু ইয়াত যদি চাওঁ তেন্তে অকল APDCL বুলিয়ে নহয় APDCL AEGCL আৰু APGCL তিনিটা বিভাগত মিলাইহে ইমানখিনি ভেকেঞ্চি খালী হ'ব য'ত এছিষ্টেণ্ট ড্ৰাইভাৰ সহায়কৰ কাৰণে ভেকেঞ্চি খালী হ'ব ইয়াত 8 10 12 আৰু গ্ৰেজুৱেচন পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত ইতিমধ্যে কৈছে যে জুন জুলাই মাহত ইয়াৰ কাৰণে ওলাই যাব পাৰে একচুয়ালি নিউজতো এইটো কথা পাবলিশ হৈছে ইয়াত যদি আমি চাওঁ তেন্তে পোষ্টৰ কথা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেহিকল ড্ৰাইভাৰ আৰু সহায়কৰ কাৰণে ভেকেঞ্চি খালী হ'ব আৰু অধিক জানিবলৈ হ'লে আই বটমত আমাৰ এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব সেইটোৰ পৰা আপোনালোকে কমপ্লিট ডিটেইলছ চাব পাৰিব আৰু ইয়াৰ অনলাইন কেতিয়া হ'ব কি হ'ব সকলোবিলাক জানিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে কিবা এটা আপডেট আহিলে পোনপ্ৰথমে পায় আৰু ইয়াৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকক যিমান পাৰে প্ৰিপাৰেচন কৰে হিমানে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহিছো আমি তৃতীয়টো ডিপাৰ্টমেণ্ট আৰু তৃতীয়টো যেটো ডিপাৰ্টমেণ্ট হয় ৱাটাৰ ডিপাৰ্টমেণ্ট হয় BHED হয় ইয়াত ইতিমধ্যে মই আগত জনাইছো এইটো কথা ইয়াত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰিচাৰ্চ এছিষ্টেণ্ট লোৱাৰ ক্লাৰ্ক ক্লাছ ক্লাৰ্ক ৱাটছমেন ড্ৰাইভাৰ ৱৰ্ক ইন্সপেক্টৰ এছিষ্টেণ্টৰ কাৰণে 3560টা ভেকেঞ্চি খালী হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব 19000 পৰা 1,42,000 পৰ্যন্ত হয় ফুল আমাৰ আই বটমৰ ভিডিঅ'ত গৈ চাব পাৰিব মিনিমাম এজ 18 মেক্সিমাম 40 আৰু ইয়াৰ কাৰণে আপোনালোকে PHED অফিচিয়েল ৱেবছাইটত যদি যায় তেতিয়া তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অধিক জানিবলৈ যদি আপোনালোকে কনফাৰ্ম হয় নে নহয় তেন্তে আপুনি গুগলতো সাৰ্চ কৰি চাব পাৰে PHED নতুন ৰিক্ৰুটমেন্ট বা ইউটিউবতো আপোনালোকে চাব পাৰে চেন্ট্ৰেলৰ কাৰণে ইতিমধ্যে আহিছে এটা নতুন ৰিক্ৰুটমেন্ট 10 12 পাস কৰিলে আপোনালোকে ইয়াৰ 10 12 ডিগ্ৰী পাস কৰিলে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব সকলোবিলাক ইম্পৰ্টেন্ট নটিচ আমি এই চেনেলতে আপলোড কৰিম আধাৰ কাৰ্ড প্ৰয়োজন হ'ব 10ৰ মাৰ্কশিট প্ৰয়োজন হ'ব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ প্ৰয়োজন হ'ব ইমেইল আইডি প্ৰয়োজন হ'ব পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট সকলোবিলাক প্ৰয়োজন হ'ব আৰু ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব PHED অফিচিয়েল ৱেবছাইটত যেতিয়া যাব তাত গৈ আপোনালোকে দেখিব যে নিউ ভেকেঞ্চি তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব সো এইটোৱে আছিল তিনিটা ডিপাৰ্টমেণ্টত প্ৰায় 8500টা ভেকেঞ্চিৰ নতুন আপডেট লৈ আহিছো এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ WhatsApp চেনেলটো নতুবা টেলিগ্ৰাম গ্ৰুপটো জয়েন হৈ লওক ডেসক্ৰিপচনত তাৰ লিংক দিয়া আছে আৰু কিবা জানিব লগা থাকিলে কমেন্ট কৰিব নাপাহৰিব ধন্যবাদ